আজি ধৰিত্ৰী দিৱস আৰু ধৰিত্ৰী দিৱস উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান সন্ধিয়া 8:30 পৰা 9:30লৈ 1 ঘণ্টা ঘৰৰ অপ্ৰয়োজনীয় লাইটসমূহ বন্ধ ৰখাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰিত্ৰী দিৱস উপলক্ষে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত বিশেষ এই বছৰ বিশেষ লৈ কৰাৰ চেষ্টা কৰিছো আজি 1 ঘণ্টাৰ বাবে বন্ধ কৰা হ'ব ঘৰৰ লাইটসমূহ ৰাজ্যবাসীলৈ বিশেষ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি নিশা 8:30 পৰা 9:30লৈ বন্ধ ৰাখিবলৈ আহ্বান লাইটসমূহ ধৰিত্ৰী দিৱস উপলক্ষে এই আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ এই বছৰ বিশেষ লৈ কৰাৰ চেষ্টা কৰিছো আজি 1 ঘণ্টাৰ বাবে বন্ধ কৰা হ'ব ঘৰৰ লাইটসমূহ ৰাজ্যবাসীলৈ বিশেষ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি নিশা 8:30 পৰা 9:30লৈ বন্ধ ৰাখিবলৈ আহ্বান লাইটসমূহ ধৰিত্ৰী দিৱস উপলক্ষে এই আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ এই বছৰ বিশেষ লৈ কৰাৰ চেষ্টা কৰিছো আজি 1 ঘণ্টাৰ বাবে বন্ধ কৰা হ'ব ঘৰৰ লাইটসমূহ ৰাজ্যবাসীলৈ বিশেষ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি নিশা 8:30 পৰা 9:30লৈ বন্ধ ৰাখিবলৈ আহ্বান লাইটসমূহ ধৰিত্ৰী দিৱস উপলক্ষে এই আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ এই বিশেষ লৈ কৰাৰ চেষ্টা কৰিছো আজি 1 ঘণ্টাৰ বাবে বন্ধ থাকিব ঘৰৰ লাইটসমূহ আৰু ৰাজ্যবাসীলৈ বিশেষ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই আহ্বান জনোৱা হৈছে ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিলৈ ঘৰত থকা অপ্ৰয়োজনীয় লাইটসমূহ 1 ঘণ্টাৰ বাবে বন্ধ ৰাখিবলৈ আহ্বান জনাইছে আজি নিশা 8:30 পৰা 9:30লৈ 1 ঘণ্টা আৰু ধৰিত্ৰী দিৱস উপলক্ষে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এই মুহূৰ্তত মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকী শুনাব বিচাৰিছো শ্ৰদ্ধেয় ৰাইজ এই বছৰৰ 22 মাৰ্চ তাৰিখে বিশ্বই আকৌ এবাৰ ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ আগবাঢ়িছে এই কাৰ্যসূচীত নিশা 1 ঘণ্টাৰ বাবে নাগৰিকৰ ঘৰৰ আলোকবন্তি নুমুৱাই বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰকসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয় বিশ্বত ধৰিত্ৰী ঘণ্টা পালনৰ প্ৰথা আৰম্ভ হৈছিল 2007 চনত অষ্ট্ৰেলিয়াৰ সিডনী চহৰত জলবায়ু পৰিৱৰ্তন ৰোধ কৰা প্ৰকৃতি সুৰক্ষাৰ দৰে বিষয়সমূহক জনমানসত ফুটাই তোলাৰ বাবে এই অভিনৱ প্ৰয়াস আৰম্ভ হৈছিল সেই প্ৰয়াস আজিও অব্যাহত আছে আজি 190খন দেশৰ নাগৰিকে এই কাৰ্যসূচীত ভাগ লৈ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সহযোগ ব্যক্ত কৰে যদিহে আমি জলবায়ু পৰিৱৰ্তন ৰোধ আৰু পৰিৱেশৰ অৱক্ষয়ক বাধা দিবলৈ এতিয়াই ব্যৱস্থা গ্ৰহণ নকৰো তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্ম এই পৃথিৱীত কেতিয়াও বৰ্তি থাকিব নোৱাৰিব এই বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়েই এইবাৰৰ ধৰিত্ৰী ঘণ্টা 22 মাৰ্চৰ সন্ধিয়া 8:30 পৰা 9:30লৈ পালন কৰা হ'ব সেই সময়ত আপোনালোকৰ ঘৰ কাৰ্যালয় ব্যৱসায়িক আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিত উক্ত 60 মিনিটৰ বাবে আলোকবন্তি নুমুৱাই এই ধৰিত্ৰী ঘণ্টা পালন কৰিবলৈ মই আহ্বান জনালো ৰাজ্যখনত এই কাৰ্যসূচী সফল কৰি আহক এনিটক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত